Hello and welcome to the Oriental IT Center. যিবিলাকে নতুনকৈ কোৰ্চত এডমিশ্যন লৈছে, যেনেকৈ ধৰক DCA, CCA, PGDCA, নাইবা কম্পিউটাৰ যিকোনো কোৰ্চ, বেছিক কোৰ্চৰ পৰা আৰম্ভ কৰি এডভান্সলৈকে যিবিলাকে কোৰ্চত তো বলক আমি ৱৰ্ডপেড যাওঁ। ইয়াতে কম্পিউটাৰ চাৰ্চ বাৰত যাব লাগিব। চাৰ্চ বাৰত যাই প্ৰথমে আমি ইয়াতে চাৰ্চ কৰিম ৱৰ্ডপেড বুলি। ৱৰ্ডপেড ইয়াতে আহিছে ৱৰ্ডপেড। ৱৰ্ডপেডত আমি যাব লাগিব। ৱৰ্ডপেডত যাই আমি ৱৰ্ডপেড এনেকে ইণ্টাৰফেচটো ওলাল। তো প্ৰথমতে ৱৰ্ডপেডৰ যিটো পেজ ওলাব, ৱৰ্ডপেড পেজত এইটো হৈছে ৰাইটিং এৰিয়া। ইয়াতে লিখিব লাগিব। যিকোনো বস্তু ৰাইট কৰিবৰ কাৰণে আমি ইয়াতে এই পেজটো ইউজ কৰিম। লগতে ওপৰত আছে কুইক বাৰ। ইয়াতে লিখা সেভ আছে, ৰিডু আছে, আনডু আছে, আৰু ওপৰত আছে ডকুমেণ্ট ৱৰ্ডপেড মানে ডকুমেণ্ট টাইটেল। তাৰ তলত আছে মেনু বাৰ, ফাইল, হোম আৰু ভিউ স্ক্ৰীন। এটা অলৰেডি আমি হোমত আছো আৰু এটা আছে ভিউ। হোম টেব আৰু ভিউ টেব। হোম আৰু ভিউ টেবৰ যিটো ইয়াতে আমি এটা ৰিবন দেখা পাইছো, এইটো ইয়াতে এইখিনি হ'ল ৰিবনৰ প্ৰপাৰ্টিজ। হোম টেবৰ প্ৰপাৰ্টিজ, ইয়াতে হ'ল ভিউৰ প্ৰপাৰ্টিজ। তো প্ৰথমতে আমি যাওঁ ফাইল মেনু। ফাইল মেনু যোৱাৰ পিছত ইয়াতে ফাইল অপশ্যনত আহিব নিউ, অপেন, সেভ, সেভ এজ, প্ৰিণ্ট, পেজ ছেটআপ, সাইন ইন ইমেইল, এবাউট ৱৰ্ডপেড। গোটেইখিনি বস্তু ইয়াতে হ'ল নিউ পেজ। নিউ পেজ, যেতিয়া আমি এটা নিউ পেজ অপেন কৰিম, তেতিয়া আমি নিউ পেজত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ অপেন হ'ব। তাৰ তলত আহিল অপেন, অৰ্থাৎ আমি কিবা এটা পেজ অলৰেডি লিখি থৈ দিছো বা কম্পিউটাৰত ছেভ হৈ আছে, সেই পেজটো ওলাবৰ কাৰণে আমি অপেন ইউজ কৰিব লাগিব। অৰ্থাৎ এক্সিষ্টিং পেজ এটা উলিয়াবৰ কাৰণে আমি অপেনত ক্লিক কৰিলে সেইটো অপেন হ'ব। নেক্সট হ'ল ছেভ। ছেভত আমি অলৰেডি কিবা এটা বস্তু লিখিছো, লিখা বস্তুটো আমি ছেভ নাইবা ছেভ এছৰ জৰিয়তে আমি এইটো ষ্ট'ৰ কৰি ৰাখিম কম্পিউটাৰত নাইবা লেপটপত। নেক্সট হ'ল প্ৰিণ্ট। প্ৰিণ্টত আহিল প্ৰিণ্ট প্ৰিভিউ, কুইক প্ৰিণ্ট আৰু প্ৰিণ্ট। ইয়াতে তিনিটা অপশ্যন আছে। ইয়াতে প্ৰিণ্ট অপশ্যনত যেতিয়া আমি যাম, এইটো প্ৰিণ্ট ছেটআপ কৰি প্ৰিণ্টত দিলে প্ৰিণ্ট হৈ যাব। কুইক প্ৰিণ্ট অলৰেডি যিকোনো ডকুমেণ্টছ আমি কুইক প্ৰিণ্টত দিয়াৰ লগে লগে এইটো প্ৰিণ্ট ওলাই যাব। নেক্সট হ'ল প্ৰিণ্ট প্ৰিভিউ, অৰ্থাৎ আমি কিবা এটা বস্তু লিখিছো, দুটা তিনিটা পেজ এটা লিখা গৈছে, সেই পেজটো আমি প্ৰথমতে প্ৰিণ্ট প্ৰিভিউ কৰি চাব লাগে। কাৰণ কি, যেতিয়া আমি পেজটো প্ৰিণ্ট কৰিবলৈ যাম, তেতিয়া পেজটো প্ৰিণ্ট প্ৰিভিউ নোচোৱাকৈ আমি প্ৰিণ্ট দিলে কি হ'ব, হয়তো পেজৰ যিখিনি ছেটিংছ বা যিখিনি ছেটআপ সেইখিনি কমপ্লিট নহ'ব। গতিকে বিফৰ প্ৰিণ্টিং আমি কি কৰিব লাগিব, প্ৰিণ্ট প্ৰিভিউটো চাই ল'ব লাগিব। চাই ক'ত কি প্ৰব্লেম আছে বা প্ৰিণ্ট যেতিয়া আমি কৰিম পেজটো দেখাত কেনেকুৱা হ'ব, দেখাত ভাল লাগিব নে নাই, যোনে আমাক দিছে কামটো তাৰ কাৰণে চুইটেবল হ'ব নে নাই, এইখিনি বস্তু চাবৰ কাৰণে আমি প্ৰিণ্ট প্ৰিভিউ ইউজ কৰিম। নেক্সট আছে পেজ ছেটআপ, অৰ্থাৎ কোনটো পেজত আমি কেনেকুৱা টাইপৰ পেজত আমি লিখি আছো। পেজ ছেটআপ, এইটো ইয়াতে পেজ ছেটআপত ক্লিক কৰাৰ লগে লগে ইয়াতে প্ৰপাৰ মেনু এটা আহিব। ইয়াতে অলৰেডি আমি ইয়াতে পেজ চিলেক্ট কৰা হৈছে A4 সাইজ। ইয়াতে চ'ৰ্চ হৈছে এয়াৰপেজ ফিট। ইয়াতে আছে অৰিয়েণ্টেশ্যন। অৰিয়েণ্টেশ্যন মিনছ মানে পেজটো কেনেকে লাগে, লম্বাকে এনেকে যদি দীঘলকে লাগে এইটো হ'ব পৰ্ট্ৰেইট, আৰু যদি পেজটো পথালিকে লাগে অৰ্থাৎ লেণ্ডস্কেপ, যদি লেণ্ডস্কেপত ক্লিক কৰাৰ লগে লগে পেজটো ইয়াতে প্ৰিভিউ দেখাব, লেণ্ডস্কেপ হৈ গৈছে, আৰু পৰ্ট্ৰেইট হ'ল এনেকে দীঘলকে। চ' এইটো হ'ল আমাৰ ফাইল ছেটিঙৰ পেজ ছেটআপ। নেক্সট হ'ল চেণ্ড ইমেইল, অৰ্থাৎ কোনো এটা বস্তু আমি ইয়াতে ৰাইট কৰিছো, কোনো এটা বস্তু কম্প'জ কৰিছো, কম্প'জ কৰাৰ পিছত আমি ডাইৰেক্ট এই ফাইলটো যিকোনো এটা এক্সিষ্টিং ইমেইল আইডিত আমি পঠিয়াই দিব পাৰো। নেক্সট আছে এবভ ৱৰ্ডপেড, অৰ্থাৎ যদি আপোনাৰ কম্পিউটাৰত ইণ্টাৰনেট সেৱা আছে, ইণ্টাৰনেট যদি চালু আছে, তেতিয়াহ'লে আমি কম্পিউটাৰৰ পৰা এবাউট ৱৰ্ডপেড সম্বন্ধীয় যিমান তথ্য আছে গোটেইখিনি তথ্য আমি চাবৰ কাৰণে এবাউটত ক্লিক কৰিলে গোটেইখিনি তথ্য ওলাই পৰিব। নেক্সট হ'ল এক্সিট। এক্সিট মানে ইয়াতে এক্সিট ক্লিক কৰাৰ লগে লগে পেজটো ক্লোজ হৈ যাব। তো নেক্সট আমাৰ আহিল হোম। হোম টেবত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুত কেইটা প্ৰপাৰ্টিজ অপেন হৈছে। ইয়াতে যিকেইটা প্ৰপাৰ্টিজ অপেন হৈছে তাৰে মাজত আমি গোটেইকেইটা প্ৰপাৰ্টিজৰ কেইটামান বিভাগত তেখেতে ভগাইছে। এটা হ'ল ক্লিপবোৰ্ড গ্ৰুপ, ফন্ট গ্ৰুপ, পেৰাগ্ৰাফ গ্ৰুপ, ইনচাৰ্ট গ্ৰুপ আৰু এডিটিং গ্ৰুপ। ইয়াতে আছে ক্লিপবোৰ্ড গ্ৰুপ, আৰু ক্লিপবোৰ্ড গ্ৰুপত কি কি আছে,
কাট, কপি এণ্ড পেষ্ট। তাৰপিছত হৈছে ফন্ট গ্ৰুপত আছে ইয়াতে লিখাটো আমি কেনেকে বঢ়াব পাৰো, লিখাটো কেনেকে সৰু কৰিব পাৰো। তাৰপিছত ফন্টৰ ষ্টাইল অৰ্থাৎ ফন্ট ফেমিলি, তাৰপিছত আহিল এইটো ফন্ট চাইজ, তাৰপিছত এইটো হৈছে শ্ৰিং গ্ৰ ফন্ট, এইটো শ্ৰিং ফন্ট, তাৰপিছত বোল্ড, ইটালিক, আন্ডাৰলাইন, ষ্টাইক প্ৰ, সাবস্ক্ৰিপ্ট, সুপাৰ স্ক্ৰিপ্ট আৰু টেক্সট কালাৰ। লগত আছে আমাৰ টেক্সট হাইলাইটাৰ। তো আমি প্ৰথমতে চাওঁ আহক যে কেনেকে আমি এইবিলাক বস্তু এপ্লাই কৰো। তো প্ৰথমতে আমি ইয়াতে লিখিবলৈ যত্ন কৰিম অৰিয়েণ্টাল আইডি চেণ্টাৰ, ইয়াতে লিখি দিলো। লিখাৰ পিছত এই অৰিয়েণ্টালাইজেডটা যিটো লিখা গৈছে, এই লিখাটো যদি আমি ফন্ট ষ্টাইল অৰ্থাৎ ফন্ট ফেমিলি চেঞ্জ কৰিব বিচাৰো, আমি ইয়াতে যাব লাগিব। প্ৰথমতে চাওঁ, প্ৰথমতে কিন্তু আমি এইটো চিলেক্ট কৰি ল'ব লাগিব। চিলেকশ্যন মানে মাউচৰ কাৰ্চৰটো আমি একদম ইনিচিয়েল ষ্টেজত লৈ যাম, আৰম্ভণিত লৈ যাম। তাৰপিছত মাউচটো লেফ্ট ক্লিক প্ৰেছ কৰি মাউচটো এনেকে ড্ৰাগিং কৰি দিম। অৰ্থাৎ ক্লিক এণ্ড ড্ৰাগ কৰাৰ পিছত এইখিনি বস্তু চিলেক্ট হ'ল। এই লিখাখিনি চিলেক্ট হোৱাৰ পিছত আমি যাব লাগিব ফন্ট ফেমিলি। ফন্ট ফেমিলিত গ'লো, ফন্ট ফেমিলিত যিমান ফন্ট আছে তার মধ্যে যে কোনো একটা ফন্ট আমি ইয়াতে সিলেক্ট করব। চাওক এইটো কিন্তু ফন্ট স্টাইলটো চেঞ্জ হয়ে গেছে। নেক্সট হল ফন্ট সাইজ, অর্থাৎ এই লেখাটো দেখাত সৰু হৈ আছে। যদি লেখাটো দেখাত অলপ ডাঙৰ কৰিব বিচাৰো তেতিয়াহ'লে আমি ইয়াতে যাব লাগিব ফন্ট সাইজ। ফন্ট সাইজ, ফন্ট সাইজত কি আছে 18 to 72, 8 to 72 লৈকে ফন্ট সাইজ আমি ইনক্ৰিজ কৰিব পাৰো নাইবা ডিক্ৰিজ কৰিব পাৰো। তো এতিয়া আমি চাওঁ যদি এইটো 20 লৈকে দিয়া যায় তেতিয়াহ'লে ফন্টটো কিমান ডাঙৰ হয়। ঠিক আছে, বঢ়িয়া, ধুনীয়া ডাঙৰ হৈছে। এতিয়া এই যিখিনি লিখা আছে এই লিখাটোক যদি আমি আৰু অলপ 1 পইণ্ট ডাউন কৰিব বিচাৰো তেতিয়াহ'লে আমি ইয়াতে যাব লাগিব গ্ৰ ফন্ট। গতিকে গ্ৰ ফন্ট কৰিলে এইটো ডাঙৰ হৈ আছে, আৰু যদি শ্ৰিং ফন্ট মাৰো তেতিয়াহ'লে ই সৰু হৈ যাব। নেক্সট হৈছে বোল্ড, অর্থাৎ যিটো লিখা আমি ইয়াতে লিখিছো সেইটো যদি আমি বোল্ড কৰিব বিচাৰো, সেইটো আমি ইয়াতে ফন্ট স্টাইলটো অলপ চেঞ্জ কৰি দিম, কাৰণ এইটো অলৰেডি বোল্ড হৈ আছে। এইটো দিলো, এইটো দিয়াৰ পিছত যদি ফন্টটো পাতল হৈছে, যদি অলপ বোল্ড কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে বোল্ডত ক্লিক কৰিলে বোল্ড হ'ব। নেক্সট হৈছে ইটালিক, ইটালি সাইজ, অর্থাৎ লিখাটো এনেকে কৰিলে কি হ'ব ইটালি সাইজ হৈ যাব। নেক্সট হৈছে আন্ডারলাইন, এটা হচ্ছে আন্ডারলাইন। তাৰপিছত হ'ল এইখিনি বস্তু আমি এপ্লাই কৰিব পাৰো, বোল্ড, ইটালিক, আন্ডারলাইন। নেক্সট আছে আমাৰ এই তিনিটা বস্তু আমি নোহোৱা কৰি দিম এতিয়া। তাৰপিছত আমাৰ কি হ'ব, এইটো ষ্ট্ৰাইক থ্ৰ। ষ্ট্ৰাইক থ্ৰ মানে চাপোজ চেণ্টাৰ বস্তুটো নালাগে, মাজেদি কাটি দিব লাগে। এনেকে ষ্ট্ৰাইক থ্ৰ ক্লিক কৰিলে মাজেটা কাটা থাকে, তার মানে এইটো নালাগে। নেক্সট হৈছে সাবস্ক্রিপ্ট আৰু সুপার স্ক্রিপ্ট। সাবস্ক্রিপ্ট মানে কি, আমি সবে পাই আছো এইচ পানীৰ সংকেত। এইচটো যেতিয়া আমি লিখিছো তেতিয়া কিন্তু এইচটো অলপ ডাঙৰ কৰি লওঁ। এইচ আৰু টু, এইচৰ পিছত টুটো যে আছে টুটো কিন্তু একচুৱেলি তলত হ'ব লাগে, কাৰণ আমাৰ ইয়াতে ইকুৱেল পজিশ্যনত গৈছে। গতিকে এইটোক আমি পানী বা ৱাটাৰ বুলি ক'ব নোৱাৰিম। গতিকে আমি কি কৰিব লাগিব, ইয়াৰে যিটো মাজত টু আছে টুটো সাবস্ক্ৰিপ্ট কৰিব লাগিব। টুটো এনে চিলেকশ্যন কৰিলো, চিলেকশ্যন কৰি জাষ্ট সাবস্ক্ৰিপ্ট ক্লিক কৰাৰ লগে লগে এইটো সাবস্ক্ৰিপ্ট হৈ যাব, মানে পানী হৈ যাব। চিমিলাৰলি এনেকুৱা কাৰ্বন ডাই অক্সাইড যদি চি2 হওক, CO2, কাৰ্বন ডাই অক্সাইড এনেকুৱা টুটো কি হ'ব তলত হ'ব লাগিব। নেক্সট আছে আমাৰ সুপাৰ স্ক্ৰিপ্ট। সুপাৰ স্ক্ৰিপ্টৰ এটা এক্সাম্পল হ'ল যেনেকুৱা এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ। এ স্কোয়াৰ আৰু বি স্কোয়াৰ, ইয়াতে এ স্কোয়াৰ আৰু বি স্কোয়াৰক যদি আমি সুপাৰ স্ক্ৰিপ্ট কৰিব খোজো তেতিয়াহ'লে আমি জাষ্ট ইয়াতে চিলেক্ট কৰিম, চিলেক্ট কৰাৰ পিছত সুপাৰ স্ক্ৰিপ্টত ক্লিক কৰাৰ লগে লগে স্কোয়াৰটো কিন্তু হৈ যাব। লগতে এইটো আমি স্ক্ৰল কৰাৰ লগে লগে এইটো দুটা স্কোয়াৰ হৈ গ'ল। গতিকে আপোনালোকে কনফিউজ নহ'ব, যেতিয়া আমি এইটো সাবস্ক্ৰিপ্ট মানে তলত, সুপাৰ স্ক্ৰিপ্ট মানে ওপৰত। যদি কোনো এটা বস্তু ওপৰত লৈ যাব খোজো, যিকোনো টেক্সট বা নাম্বাৰ, তেতিয়াহ'লে আমি নাম্বাৰ বা টেক্সটটো চিলেক্ট কৰি জাষ্ট সুপাৰ স্ক্ৰিপ্টত ক্লিক কৰাৰ লগে লগে এইটো নৰ্মেল টেক্সটতকৈ ওপৰত গুচি যাব। নেক্সট আহিল কালাৰ। এটা আহিল কালাৰ, এইটো কালাৰ। কালাৰ মানে চাপোজ আমাৰ অৰিয়েণ্টাল এটিকেটৰ যদি কালাৰ কৰিব খুজিছো তেতিয়াহ'লে আমি চিম্পলি ইয়াতে যাব লাগিব, যাই ইয়াত দিব লাগিব কালাৰ।
কালাৰত গুচি গৈছে। নেক্সট হ'ল আমাৰ এইটো টেক্সট হাইলাইটাৰ। টেক্সট হাইলাইটাৰ মানে চাপোজ এইটো লিখা আছে বা এইটো লিখা আছে, এইটো ইম্পৰ্টেণ্ট পাৰ্টখিনি আমি হাইলাইট কৰি থৈ দিব লাগে। ইম্পৰ্টেণ্ট পাৰ্টটো আমি হাইলাইট কেনেকৈ কৰিম? ইয়াতে যাব লাগিব, যাই ইয়াতে যাই ইম্পৰ্টেণ্ট পাৰ্টখিনি আমি হাইলাইট কৰিব কাৰণে ইয়াতে যাব লাগিব, যাই জাষ্ট আমি এনেকৈ ক্লিক কৰি হাইলাইট কৰি দিব লাগিব। এনেকুৱা চেণ্টাৰটো যদি হাইলাইট কৰিব লগা হয়, ইয়াতে চেণ্টাৰ হাইলাইট। অ'কে, তো ইয়াতে ক্লিপবোৰ্ড গ্ৰুপ পিছত আছে ফন্ট গ্ৰুপ। ফন্ট গ্ৰুপটো আমি গোটেইখিনি দেখাই দিলোঁ। ইয়াতে আছে ফন্ট ষ্টাইল, ফন্ট সাইজ, টু গ্ৰো ফন্ট, স্প্ৰিং ফন্ট মানে ফন্টটো ডিক্ৰিজ হয়, সাপোজ এই ফন্টটো আছে আমি ডিক্ৰিজ কৰিম। স্প্ৰিং ফন্ট মাৰিলে সৰু হয়, গ্ৰো ফন্ট মাৰিলে ডাঙৰ হয়। নেক্সট আহিল ক্লিপবোৰ্ড গ্ৰুপ, অৰ্থাৎ ক্লিপবোৰ্ড গ্ৰুপত ইয়াতে কি কি আছে? কাট, কপি আৰু পেষ্ট। কাট, কপি আৰু পেষ্ট। যদি কাট কৰোঁ, কাট মিনছ সাপোজ ইয়াতে অৰিয়েণ্টেল আইটি চেণ্টাৰটো ইয়াতে নালাগে, জাষ্ট আমি কাট কৰিম। কাট কৰাৰ লগে লগে এইটো গুচি যাব। নেক্সট আমি আমাৰ হেৰি পেষ্ট কৰিম। তাৰ পৰা কাট কৰিছোঁ বস্তুটো, ইয়াতে পেষ্ট কৰাৰ লগে লগে এইটো পেষ্ট হৈ যাব। তো যিকোনো বস্তু এটা কাট, কপি, পেষ্ট আমি ইয়াৰ পৰা কৰিব পাৰোঁ। কপি কৰিলে মানে অলৰেডি এটা বস্তু আছে, ৰিপিট সেই বস্তুটো আনিবৰ কাৰণে আমি কপি কৰিব লাগিব। লগত লাষ্টত এটা নেক্সটত আহিলে আমাৰ পেৰাগ্ৰাফ গ্ৰুপ। পেৰাগ্ৰাফ গ্ৰুপত আমি পেৰাগ্ৰাফ অৰ্থাৎ যিটো লাইন আমি লিখিছোঁ ইয়াতে, লাইনখিনি আমি কোনটো পেৰাগ্ৰাফ অৰ্থাৎ ইয়াতে চাওক, ইয়াতে কিন্তু আমাৰ যিটো পেজ ওলাইছে, পেজৰ কিন্তু এটা মাৰ্জিন আছে, এইটো কিন্তু এটা মাৰ্জিন, আৰু এইফালে ৰাইট মাৰ্জিন, এইটো লেফ্ট মাৰ্জিন বা এইটো ৰাইট মাৰ্জিন। লেফ্ট মাৰ্জিনত কিন্তু এইটো মাৰ্জিন যিটো আছে, মাৰ্জিনত কিন্তু অলপ ভিতৰ ফালে অহা নাই। এইফালে যদি আমি লিখো তেতিয়াহ'লে এইটো মাৰ্জিন যিমানখিনি লিখা আছে সেইলৈকে এইটো লিখাটো আহিব। চ' দিছ ইজ দ্য মাৰ্জিন। এতিয়া কথা হ'ল এইটো লেফ্ট এলাইনমেণ্ট, অলৰেডি এইটো লেফ্ট এলাইনমেণ্ট হৈ আছে। যদি এই লেখাখিনি আমি চেণ্টাৰ কৰিব লগা হয়, তেতিয়াহ'লে আমি জাষ্ট ইয়াতে ক্লিক কৰিম, এনেকৈ চিলেক্ট কৰি দিবা। তাৰপিছত ইয়াতে কি কৰিব লাগিব? ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ এই গোটেইখিনি লিখা চেণ্টাৰত আহিব। তলৰ লিখাটো যদি আমি ৰাইটত কৰিব খুজোঁ, তেতিয়াহ'লে ইয়াত কৰাৰ লগে লগে ৰাইট হ'ল। অৰ্থাৎ ইয়াৰ পিছত যদি আমি কিবা লিখিব খুজোঁ, তেতিয়া কিন্তু আমাৰ ৰাইটৰ পৰাই লিখাটো হ'ব। তাতে লিখাখিনি হ'ল, এটাৰ পৰা লগে লগে কিন্তু আৰু ইয়াৰ পৰা ৰাইটৰ পৰাই লেফ্টৰ পৰাই বস্তুটো আহে। চিমিলাৰলি আমি এইটো যদি আমি ৰাইটত ল'ব খোজোঁ, এনেকৈ আমি ৰাইটত ল'ব পাৰোঁ। আৰু এইটো হৈছে জাষ্টিফাই মানে কিছুমান লিখা আছে যে দুটা মাৰ্জিন যেতিয়া মিলি থাকিব, দুটা মাৰ্জিন কণ্টিনিউৱাছলি মিলি থাকিলে এইটো কি ক'ব? প্যারাগ্রাফ বা জাস্টিফাই। কি কি জাস্টিফাই। এইটো হৈছে লেফ্ট এলাইনমেণ্ট, এইটোক চেণ্টাৰ এলাইনমেণ্ট বুলি কোৱা হয়, এইটো ৰাইট এলাইনমেণ্ট, আৰু এইটো জাস্টিফাই। জাস্টিফাই মানে দুটা পেজৰ একদম দুই চাইডে সমান মানে মিলি থাকিব। নেক্সট হ'ল আমাৰ পেজ, সৰি পিকচাৰ। নেক্সট আমাৰ পিকচাৰ, অৰ্থাৎ এইটো পেজৰ ভিতৰত যদি আমি কোনো এটা পিকচাৰ ইনচাৰ্ট কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি নৰ্মেলি আমি ইয়াতে যাব লাগিব। ইয়াতে যাব লাগিব পেজ, পিকচাৰ। পিকচাৰত যদি চাপোজ ইয়াৰ পৰা ধৰক এটা পিকচাৰ, এই পিকচাৰটো আমি দিম। ইয়াতে ক্লিক কৰাৰ লগে লগে পিকচাৰটো এটা আহি গৈছে। চ' এইটো এটা পিকচাৰ হ'ল। পিকচাৰটো সৰু ডাঙৰ কৰিব পৰা যায়। পিকচাৰত যেতিয়া আমি ক্লিক কৰিম, পিকচাৰটো চাৰিওফালে চাৰিটা ফুট আহিব। ইয়াতে এটা ডট, ইয়াতে মাজত এটা, আৰু পৰা তেনেকুৱা মাজত এটা ডট, আৰু ইয়াতে এটা, ওপৰতো তিনিটা ডট আহিব। এই ডটত আমি মাউচৰ কাৰ্চৰটো লৈ গ'লে এনেকে আমি কমাই দিব পাৰোঁ। এনেকে আমি কম বেছি কৰিব পাৰোঁ। এটা ফটোটো আমি সৰু কৰি দিলোঁ। নেক্সট হ'ল আমাৰ ডেট এণ্ড টাইম, অৰ্থাৎ এইটো পেজে লিখিছোঁ বা ফটোটো দিছোঁ, ইয়াৰ মাজত যদি আমাৰ ডেট এণ্ড টাইম লাগে, আজিৰ ডেট অৰ্থাৎ চিষ্টেমত যদি ডেট থাকিব, সেই ডেটটো আপডেটেড ডেট ইয়াতে ক্লিক কৰাৰ লগে লগে সেই ডেটটো অট'মেটিক আহি যাব। আজি 16 মাৰ্চ 2004 বা যিকোনো ফৰ্মেট আছে, ইয়াতে গোটেইকেইটা ফৰ্মেট দিয়া আছে, যিকেইটা ফৰ্মেটত ক্লিক কৰাৰ লগে লগে ইয়াতে সেই ফৰ্মেটত ইয়াতে আহি যাব ডেটটো। আৰু গাইজ এইটো দিয়াৰ উদ্দেশ্য হ'ল এইটো, যেতিয়া আমি কোনোবা এটা ফাইল বনাওঁ, ফাইল বনোৱাৰ লাষ্টত যায় আমি ফাইলৰ নেম আৰু কিবা কিবি দিওঁ। লগতে আছে ইনচাৰ্ট অবজেক্টত যোৱাৰ পিছত আমি এইটো ইয়াৰ পৰা অৰ্থাৎ এক্সেল চাৰ্ট
ৱাৰ্ডপেড, ৱৰ্ডপ্ৰেছ, গুগল চাৰ্ট আৰু গোটেইখিনি বস্তু ইয়াতে দিয়া আছে। ইয়াৰ পৰা যিকোনো এটা ফাইল বা ফল্ডাৰ আমি ইয়াতে এক্সিষ্ট কৰিব পাৰোঁ। ফৰ এক্সাম্পল আমি ইয়াতে যদি লওঁ এক্সেলৰ এটা গ্ৰাফ চাৰ্ট অ'কে মাৰোঁ, অ'কে মাৰাৰ লগে লগে এক্সেলৰ এটা গ্ৰাফ চাৰ্ট এটা আহি যাব। গ্ৰাফ চাৰ্ট অহাৰ লগে লগে গ্ৰাফ চাৰ্টত আমি ইয়াতে পাই গ'লো। পাই যোৱাৰ লগে লগে আমি এইটো ক্ল'জ কৰাৰ লগে লগে চাওঁ গ্ৰাফ চাৰ্টটো ইয়াতে আহি গৈছে। গ্ৰাফ চাৰ্টটো ইয়াতে আহি গৈছে। চ' এনেকে আমি এটা অবজেক্ট আমাৰ এইটো ৱাৰ্ডপেডৰ যিটো পেজত আনিব পাৰোঁ ফ্ৰম এনিৱেয়াৰ। চাহে এইটো কি ৱাৰ্ডপেড, MS ৱৰ্ড হওক, MS এক্সেল হওক, পেইণ্ট হওক, সব জায়গাৰ পৰা যিকোনো এটা ফাইল ফল্ডাৰ আমি ইয়াতে ইম্পৰ্ট কৰি আনিব পাৰোঁ। লগতে আছে এডিট অপশ্যন। এডিট অপশ্যনত যে ফাইণ্ড, ৰিপ্লেচ আৰু চিলেক্ট অল। ফাইণ্ড, ৰিপ্লেচ এণ্ড চিলেক্ট অল। ইয়াৰ পিছত আহিব আমাৰ ফাইণ্ড, ৰিপ্লেচ আৰু চিলেক্ট অল। ফাইণ্ড মানে হ'ল চাপ'জ এইটো পেজত আমি এটা পেজ আছে ইয়াতে, যদি এনেকুৱা টাইপৰ 10টা পেজ বা 100জন মানুহৰ নাম লিখিলো, নাম লিখাৰ পিছত ইয়াৰে মাজত যিকোনো এজন মানুহৰ নাম যদি আমাক ওলাব দিয়ে, তেতিয়া কিন্তু আমি ফাইণ্ডত যাব লাগিব। হোম বটনত যাব লাগিব, হোম টেবত যাই ফাইণ্ডত যায় ইয়াতে সেই মানুহজনৰ নাম লিখি দিলে অট'মেটিকেলি পেজটো ওলাই আহিব। হা, যদি আমি ইয়াতে অৰ্ডাৰ লিখো, চাপ'জ ইয়াতে আমি অৰ্ডাৰ লিখিছো, অৰ্ডাৰ লিখি যদি ফাইণ্ড কৰো, তেতিয়াহ'লে কিন্তু চাওক এইটো অৰ্ডাৰত এটা হেৰি আহি গৈছে, অৰ্ডাৰ দি হাইলাইট হৈ গৈছে। অৰ্ডাৰ আৰু এটা অৰ্ডাৰ ওপৰত আছে, এইটো আহি গৈছে। চ' এনেকে আমি এটা বস্তু ফাইণ্ড কৰিব পাৰোঁ। নেক্সট হ'ল ৰিপ্লেচ। এটা ৰিপ্লেচ বাটনত ক্লিক কৰাৰ লগে লগে চাপ'জ ফাইণ্ড হট অৰ্ডাৰ। অৰ্ডাৰৰ জেগাত আমি ইয়াতে কি লিখিব লাগিব, চাপ'জ ইয়াতে ফাইল। নেক্সট বা ৰিপ্লেচ নাইবা ৰিপ্লেচ অল কৰিলেও এইটো আহি যাব। চাওক ইয়াতে H2 হৈ গ'ল ফায়াৰ। তো ইয়াতে য'ত আমাৰ অৰ্ডাৰ লিখা আছিলে, অৰ্ডাৰৰ জেগাত চব ফায়াৰ হৈ গ'ল। আৰু ইয়াত হ'ল ৰিপ্লেচ আৰু ৰিপ্লেচ অল। ৰিপ্লেচ অলত মাৰিলে যিমান জেগাত আমাৰ অৰ্ডাৰ আছে, অৰ্ডাৰ থকা জেগাবিলাকত চবতে ফায়াৰ হৈ যাব। নেক্সট হ'ল চিলেক্ট অল। চিলেক্ট অল অপশ্যনত ক্লিক কৰাৰ লগে লগে গোটেই ফাইলটো আমাৰ চিলেক্ট হৈ যায়। ইয়াতে পেৰাগ্ৰাফটোৰ ওপৰত যিখিনি পাৰ্ট আছে, সেইখিনি পাৰ্ট আমি এৰি গ'লো। ইয়াতে কিন্তু এইটো হৈছে স্পেচ বিটুইন দ্য লাইন, যে আমি দুটা লাইনৰ মাজত কিমান স্পেচ, চাপ'জ এই দুটা লাইনৰ মাজত কিমান স্পেচ ভৰাই আছে, এইটো 1.0 দিলে কমি যায়। সিমিলাৰলি ইয়াতে আছে ইনক্ৰিজ ইনটেন্ট, ডিক্ৰিজ ইনটেন্ট, ইয়াতে লিখা আছে বুলেট বা লিষ্ট আইটেম, তাৰপিছত হ'ল লাইন স্পেচিং। নেক্সট বন্ধুসকল, নেক্সট হ'ল আমাৰ ভিউ টেব। ভিউ টেবত আমাৰ ইয়াতে আছে জুম ইন, জুম আউট, 100%, ৰুলাৰ, ষ্টেটাছ বাৰ, টেক্সট ট্ৰেপ আৰু মেজাৰমেণ্ট ইমেজ। তাতে জুম ইন মানে হ'ল যদি পেজটো আমি জুম ইন কৰি বিচাৰোঁ, এনেকে জুম ইন কৰি চাব বিচাৰোঁ, তাৰ আৰামছে চাব পাৰোঁ। জুম আউট কৰি আমি চাব পাৰোঁ। 100% হ'ল যিমানখিনি আপুনি জুম আউট কৰে, জাষ্ট ডাইৰেক্ট ক্লিক কৰাৰ লগে লগে অৰিজিনেল 100%ৰ যিটো চাইজ আছে সেইটো আহি যাব। নেক্সট হ'ল ৰুলাৰ আৰু ষ্টেটাছ বাৰ। ৱৰ্ড ৰেপ মানে হ'ল আপুনি চাপ'জ আপুনি কিবা এটা লিখিলে, লিখাৰ পিছত সেই বস্তুটো আমি এই যিটো কম্পিউটাৰ পেজ বা ডেস্কটপৰ পেজ কিমানখিনি আছে, সেইখিনি আমি মেজাৰ কৰিবৰ কাৰণে ৱৰ্ড ৰেপ কৰোঁ। এইটো ৱৰ্ড ৰেপটো উইণ্ডোজ যিমান দিয়া লগে লগে চাওক এইটো গোটেই পেজতে ৱৰ্ড ৰেপত যাই যদি আমি ৰেপ টু দ্য ৰুলাৰ কৰিলে কিন্তু যিটো ৰুলছ আছে, ৰুলাৰৰ মতে এনেকে পেজটো ছেট আপ হৈ যায়। নেক্সট হ'ল নো ৰেপ কৰিলেও কিন্তু এনেকুৱা আগৰ নিচিনা হৈ যায়। চ' আমি সদায় ৰেপটো ৰুলাৰত কৰিব লাগিব। ৰেপটো ৰুলাৰ কৰিলে কি হয়, এইটো অৰিজিনেল প্ৰিণ্টিং যিটো চাইজ, অৰিজিনেল প্ৰিণ্টিং চাইজটো দেখাই দিয়ে। নেক্সট হ'ল মেজাৰমেণ্ট ইউনিট অৰ্থাৎ আমি পেজটো কেনেকে মেজাৰ কৰোঁ, ইঞ্চি, চেণ্টিমিটাৰ, পইণ্ট, পিকাৰ। কেতিয়াবা যদি চেঞ্জ কৰিব লগা হয়, আমি এইটো কি চেণ্টিমিটাৰৰ পৰা ইঞ্চিত ল'ব পাৰোঁ,